আপনি কেতিয়াবা গুগল ম্যাপ অবিহনে নতুন ঠাইলে গৈ পাইছেনে? নিশ্চয় গৈছে হবলা। তাত আপোনাৰ কি হৈছিলে? বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। নতুন ঠাই ৰাস্তা নাজানে, আপনি এবাৰ ইটো ৰাস্তাত গৈছে, সিটো ৰাস্তাত গৈছে, আমুকক সুধিছে, তামুকক সুধিছে, ফাইনেলি আপনি গন্তব্য স্থানত গৈ পাইছে। ফাইনেন্সিয়েল প্ল্যানিং নোহোৱাকে আৰ্থিক স্বাধীনতা পোৱাটো ইয়াৰ সদৃশে হয়। 2-3 মাহ আগতে মই এটা ভিডিও বনাইছিলো যে কিয় মানুহে ফাইনেন্সিয়েল প্ল্যান কৰিব লাগে। তাত বহুত মানুহে মোক সুধিছে, স্যাৰ আমাক গাইড কৰক কেনেদৰে ফাইনেন্সিয়েল প্ল্যান কৰিম। সো সেই কাৰণে আজি মই ইয়াৰ ওপৰত দুই এষাৰ ক'ব ওলাইছো। চাওক, ফাইনেন্সিয়েল প্ল্যানিংৰ প্ৰথম ষ্টেপটো হ'ল নিজকে আপনি এসেস কৰি লওক, মূল্যাঙ্কন কৰক আপনি কোনখিনি জাগাত আছে। আপনার ইনকাম কিমান, এক্সপেন্সেস কিমান, ইন্স্যুরেন্স আছে নে নাই, এমার্জেন্সি ফান্ড আছে নে নাই, ইনভেস্টমেন্ট আছে নে নাই, ইত্যাদি ইত্যাদি। সো অ্যাকর্ডিংলি আপনি প্ল্যান কৰিব লাগিব। এইখিনিতে মই কওঁ, বেঞ্জামিন ফ্ৰেংকলিন তেখেতে কৈছে, ইফ ইউ ফেইল টু প্ল্যান ইউ আর প্ল্যানিং টু ফেইল। গতিকে আপনি প্ল্যানটো কৰিবই লাগিব। সো পোনপ্ৰথমে আপনি এসেস কৰক আপোনাৰ ইনকাম কিমান। তাৰে 1% আপোনাৰ মাহিলী খৰচতে গুচি যাব। ভাড়া ঘৰত থাকিলে ঘৰ ভাড়া দিব লাগিব, ল'ৰা ছোৱালীৰ স্কুল ফিজ, দেন গ্ৰোসাৰী বজাৰ, পাচলি বজাৰ, ট্ৰান্সপৰ্টেশ্যন ইত্যাদি। তাৰপিছত আপনি এমাৰ্জেন্সি ফাণ্ডৰ কাৰণে অলপ পইচা সঞ্চয় কৰক, মাহে মাহে অলপ অলপকৈ সঞ্চয় কৰি যাওক। বাই চান্স কিবা কাৰণত কিবা যদি পইচাৰ প্ৰয়োজন হয় তেতিয়াহ'লে তাৰ পৰা মেকআপ কৰি দিব, বা চাকৰিও যদি গুচি যায় সেইখিনি পইচাৰে আপুনি চলিব পাৰিব। সো এমাৰ্জেন্সি ফাণ্ড ইজ মাষ্ট। দেন ইন্স্যুৰেন্স নাই যদি ইন্স্যুৰেন্স কৰক, কাৰণ ভগৱান নকৰক হঠাতে যদি আপোনাৰ কিবা এটা অঘটন হৈ যায়, আপোনাৰ ডিপেণ্ডেণ্টখিনি, পৰিয়ালৰ সদস্যখিনিৰ যাতে একো অসুবিধা নহয়, ইন্স্যুৰেন্স কৰিবই লাগিব। দেন আপোনাৰ ভৱিষ্যত, আপোনাৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আপনি ইনভেস্ট কৰি যাওক। এতিয়া কিমানখিনি ইনভেস্ট কৰিব লাগিব সেইটো ডিপেন্ড কৰিব আপোনাৰ লক্ষ্য কি। ৰিটায়াৰমেণ্টৰ সময়ত কিমানখিনি কৰ্পাছ বিচাৰে, বা ল'ৰা ছোৱালীৰ এডুকেশ্যন ক'ত আপুনি পঢ়াব বিচাৰে, মেৰেজ, দেন ঘৰ কিনা, গাড়ী কিনা, ফৰেন ট্ৰিপ ইত্যাদি ইত্যাদি। সো অ্যাকর্ডিংলি আপনি ইনভেস্ট কৰি যাওক। সো ইয়াৰ ওপৰত যদি ভালদৰে গাইডেন্স বিচাৰে, RLBR মিটত স্লট বুক কৰক, মই আপোনালোকক ইনভেষ্টমেণ্টৰ গাইড কৰি দিব পাৰিম।